মোৰ চিনেমা চোৱাৰ ক্ষেত্ৰত জড়িত কাহিনী এটা মোৰ কাৰণে খুব ইণ্টাৰেষ্টিং এটা কাহিনী আছে। মানে সেই সময়ত আমাৰ সেই স্কুলীয়া কলেজীয়া দিনত সেই সময়ত আচলতে চিনেমাৰ সোণালী দিন বুলি ক'ব পাৰি। সেইবিলাক আমাৰ ইয়াতে গুৱাহাটীৰ চিনেমা হলবিলাকেই আছিল একমাত্ৰ আনন্দৰ উৎস, বা প্ৰতিটো শুক্ৰবাৰে আছিল এটা উৎসৱৰ দিনৰ নিচিনা। প্ৰতিটো শুক্ৰবাৰে আছিল উৎসৱৰ দিন। বিশেষকৈ নতুন চিনেমা যিদিনাখন মুক্তি পাই ৰিলিজ হয় সেইদিনাখনটো একেবাৰে মানে সাংঘাতিক উৎসৱৰ নিচিনাই হয়। মানুহৰ ভিৰ, লাইনে নিচিগা দীঘল লাইন, মাৰপিট, তাৰপিছতে চিনেমা হলত টিকেট কাটিবলৈ মানুহে খালীগাঁও হৈ যায়। তাৰপিছতে খালীগা হয়, পেটি খুলি লয়, মাৰপিটো হয়, সেনেকৈ টিকেট কটাৰ হেৰি হয়। আৰু বহুত ভিৰ, প্ৰায় হাউচফুলেই থাকে, মানুহে টিকেট নাপায়, কেইবা সপ্তাহো হলৰ পৰা উভতি যায়, সেই ধৰণৰ অৱস্থা আছিল তেতিয়া সেই সময়ত। এবাৰ মই এটা ইণ্টাৰেষ্টিং কাহিনী হ'ল কি, মানে কানাডিয়ান ফেষ্টিভেল হৈছে ৰূপায়ণ চিনেমা হলত, সেই ফাঁচী বজাৰৰ ৰূপায়ণ চিনেমা হল, যিটো এতিয়া নাই, সেইটো তেতিয়া মল হৈছে, কিবা দোকান পোহাৰ হৈছে। সেই তাত এবাৰ মোৰ ঠিক চনটো মনত নাই, খুব সম্ভৱ 70 দশকৰ মাজামাজি বা এনেকুৱা সময়ত মানে কানাডিয়া চিনেমা মানে তোমালোকৰ সেই কানাডিয়ান চিনেমাৰ এটা ফেষ্টিভেল হৈছিলে এটা ৰূপায়ণ চিনেমা হলত। তাতে লুচিনো ভিস্কণ্টিৰ চিনেমা ডেথ অফ নাম্বাৰ জেক আৰু কেইবাখনো বহুত ভাল ভাল চিনেমা আহিছিল। এখন চিনেমা আহিছিল ইউ টাৰ্ণ চিনেমাখনৰ দিনাখন খুব ভিৰ হৈছিলে। আমি ৰাতিপুৱাই, মোৰ তেতিয়া ঘৰ ছাতিবাৰীৰ পৰা খোজকাঢ়ি আহি পুৱা 7টা মানতে আহি লাইন কৰিছোঁ। লাইনত বুকুৱে পিঠিয়ে লাগি যোৱা লাইন, অসম্ভৱ ভিৰ, বহুত দীঘল লাইন। পুলিচ আছে বহুত থিয় হৈ, পুলিচবোৰে মাজে মাজে কোবাই টোবাই লাইন মাজে মাজে ভাঙি যায়, আকৌ দৌৰি গৈ লাইন কৰোঁ, এনেকুৱা অৱস্থা এটা। তাৰপিছতে দুপৰীয়ালৈ লাইন কৰি টিকেট নাপাই হতাশ হৈ দুপৰীয়া ঘৰলৈ ভাত খাব গ'লোঁ। ভাত খাই আকৌ আহিলোঁ। ভাতকেইটা খাই কোনোৰকম আকৌ দৌৰি ৰূপায়ণ চিনেমা হল পালোঁ, বা আকৌ লাইন কৰিলোঁ, বোলে নাইট শ্ব' হ'লেওতো চাবই লাগিব, কিবাকৈ চিনেমাখন চাবই লাগিব, এই বুলি ভাবি পেলাই লাইন কৰিলোঁ। তাৰপিছত দেখিলোঁ মানে সেইবাৰো ৰাতি হৈ গ'ল। আল্টিমেটলি মই টিকেট নাপালোঁ, আৰু মোৰ দৰে বহুতেই টিকেট নাপালে। হাউচফুল হৈ গ'ল, হলৰ চাৰিওপিনে বহুত মানুহ। বৰ হতাশ হৈ পৰিলোঁ। ৰাতিপুৱা 7টাৰ পৰা ৰাতি প্ৰায় 7:30 মানলৈ, এতিয়া 8টা মানৰ পৰা আকৌ ইফালে নাইট শ্ব' আৰম্ভই হ'ব। আমি টিকেট নাপালোঁ, গোটেই দিনটো লাইনত থিয় হ'লোঁ। ইফালে ভোকে পিয়াহে একো খাবও পৰা নাই, এনেকুৱা অৱস্থা। তাৰ পৰা হতাশ হৈ বহুত সময় কি ক'ম, চিনেমাটো চোৱা নহ'বই, গতিকে ঘৰলৈ ঘূৰি যাব লাগিব, এই ভাবি খুব হতাশ হৈ পৰিলোঁ। হতাশ হৈ পৰি এনেই মই দ্বিতীয় শ্ৰেণীৰ যিখন মানে দৰ্জা, সেই দৰ্জাৰ মুখত থিয় হৈ আছিলোঁ। আৰু সেই সময়ত আজিৰ দৰে হলবিলাকত তেতিয়া আছিল স্পেচিয়েল ক্লাছ, ফাৰ্ষ্ট ক্লাছ, ছেকেণ্ড ক্লাছ, থাৰ্ড ক্লাছ, এই ধৰণৰ আছিলে। আৰু ছেকেণ্ড ক্লাছ, থাৰ্ড ক্লাছত কোনো ছিট নম্বৰ নাছিলে। তো বহুত মানুহ ইফালে পিয়াপিলি ঘূৰি আছে ছেকেণ্ড ক্লাছত। মোৰো কিবা মানে মোৰে কাম নকৰা হ'ল, কিবা মানুহটো মই যন্ত্ৰচালিতৰ দৰে ঘূৰি ফুৰিছোঁ, খুব হতাশ। দ্বিতীয় শ্ৰেণীৰ মই যেতিয়া সেই দুৱাৰমুখত থিয় হৈ আছোঁ, মই দেখিলোঁ হঠাতে দেখোন সেই দুৱাৰখন খালী হৈ গ'ল। মানে তাৰ যেন গেটকিপাৰ তেওঁ নাই। ময়ো তেতিয়া সেইটো সুযোগতে ভিতৰলৈ সোমাই গ'লোঁ। মানে সোমাই গৈ মই ছেকেণ্ড ক্লাছত এখন ছিটত বহি পৰিলোঁ। তাতো নম্বৰ নায়েই। নাই পেলাই মই চিনেমাখন চালোঁ আৰু চাই পেলাই তেনেকৈ মানে এটা মোৰ মনৰ আশাটো পূৰ্ণ হ'ল। গতিকে তেনেকুৱা দিনত সেই ধৰণৰ হয়তো মোৰ নিচিনা আৰু বহুতৰে তেনেকুৱা কাহিনী আছে, আৰু খুব ইণ্টাৰেষ্টিং। সেই সময়ত চিনেমাৰ প্ৰতি মানুহৰ যিটো মানে আগ্ৰহ, হলৰ যিটো ভিৰ, প্ৰতিটো শুক্ৰবাৰৰ যিটো অৱস্থা, সেইটো খুব ইণ্টাৰেষ্টিং। এইটো এটা কথা মোৰ মনত থাকি গৈছে। এইটো সদায় মানে মনত থাকি যোৱা কথা এটা মোৰ কাৰণে, সেই ধৰণৰ এটা কথা আছে। চিনেমা হলত বিশেষকৈ আমাৰ ঘৰৰ ওচৰৰ ছাতিবাৰী হোৱাৰ কাৰণে প্ৰত্যেক শুক্ৰবাৰে এবাৰ আহিমেই, সেই ধৰণৰ অৱস্থা এটা আছিল। স্কুলৰ বহুত সৰুৰ পৰাই, ক্লাছ 5-6ত পঢ়াৰ পৰাই আমি চিনেমা পাগল, আৰু মোৰ দৰে আমাৰ সেই সময়ত আৰু বহুত ল'ৰা সেই ধৰণৰ পগলা ধৰণৰ আছিলে। চিনেমা হললৈ আহিবই শুক্ৰবাৰে, যেনেকেই নহওক। তাৰ আমাৰ দেউতাহঁতে টিফিন কৰিব দিয়া পইচা আমি সাঁচিও, দুৱানা কানাজি দিছিলে, সেই পইচা সাঁচিও আমি চিনেমা চাওঁ ফাৰ্ষ্ট ক্লাছত। মানে 1 টকা 4 অনা আছিল তেতিয়া ফাৰ্ষ্ট ক্লাছত টিকেটৰ দাম। ৰূপশ্ৰী চিনেমা হলটো মোৰ খুব আপোন আছিল, ঘৰৰ ওচৰ আছিল। শুক্ৰবাৰে আহোঁৱেই, বেলেগ বাৰেও আহোঁ। ইয়াতে সাধাৰণতে বেংগলী চিনেমা চলিছিল। ইয়াত চলিছিল। বেংগলী চিনেমা মোৰ আছে উত্তম সুচিত্ৰাৰ কেইবাখনো ছবি চাইছোঁ। মোৰ নামবিলাক ভালকৈ মনত নপৰে আজি। বা মোৰ এখন চিনেমা মোৰ আছে অপৰিচিত, সেই দস্তয়েভস্কিৰ ক্ৰাইম এণ্ড পানিছমেণ্টখনৰ উপন্যাসৰ আধাৰত কৰিছিল অপৰিচিত। সেইখনত সৌমিত্ৰ আৰু অপৰ্ণা আছিলে। সেই চিনেমাখন চোৱা মোৰ ৰূপশ্ৰী হলত মই চাইছিলোঁ। তাৰপিছতে আৰু এখন চিনেমা খুব সংগীত মধুৰ ছবি আছিল চিৰদিনীৰ মানে সংগীত আছিল এই নাচিকেতা ঘোষ বোলা বঙালী সংগীত পৰিচালকজনৰ। তেখেতে আমাৰ কোনোবা অসমীয়া ছবি এখনো বোধহয় কৰিছে নেকি, এনেকুৱা ধৰণৰ।
এই নাচিকেতা ঘোষৰ সেই ছবিখনৰ সংগীতবিলাক তাৰ সুৰ মোৰ এতিয়াও গানবিলাক মনত আছে অতি সুন্দৰ চিনেমা আছিল সেইখনত আছিল উত্তম সুপ্ৰিয়া সেইখন উত্তম সুপ্ৰিয়াৰ ছবি আছিল সেইখন চাইছিলোঁ তাৰপৰা বহুত ছবি অপৰ্ণা সেন সৌমিত্ৰই অভিনয় কৰা ছবি হ'লে চামেই আৰু বা উত্তম সুচিত্ৰা বা উত্তম সুপ্ৰিয়া সেই সময়তে তিনিটা জুটি এই ধৰণৰ মানে খুব পপুলাৰ জুটি আছিল আৰু তেওঁলোকৰ চিনেমা আমি যি হলতেই নহওক ৰূপশ্ৰী হলৰ উপৰিও আৰু বেলেগ হলত চলিলেও আমি গৈ পেলাই চাইছিলোঁ ঠিক তেনেকৈ মই মেম চাহাব শূন্য থেকে চুৰু তেনেকুৱা আৰু চব নাম মনত নপৰে আজি বহুত সৰু কালৰ কথা সেইবিলাক মেইনলি বেংগলী চিনেমা সেইবিলাক সৰু কালৰ সেইবিলাক স্কুলীয়া দিনতেই সেইবিলাক চোৱা তেনেকুৱা চাইছিলোঁ পিছৰ ফালে মোৰ ৰূপশ্ৰী চিনেমাত মোৰ মনত আছে মই কিছুমান ভাল চিৰিয়াছ ছবি তেনেকুৱা সত্যজিতৰ সীমাবদ্ধ এইটো হলতেই চোৱা মনত আছে সীমাবদ্ধ চোৱা সময়ত আমি কলেজত পঢ়োঁ কলেজৰ ফাৰ্ষ্ট ইয়াৰত পঢ়োঁ সেই সময়ত মোৰ লগৰ ল'ৰা এজন খুব চিৰিয়াছ ল'ৰা আমি খুব চিৰিয়াছলি চিনেমা চাবলৈ শিকিছিলোঁ সেই সময়ত চিনে ক্লাবেও চিনেমা দেখুৱাইছিলে তেতিয়া লাহে লাহে আমি কিছু মানে ভাল চিনেমাৰ প্ৰতি আগ্ৰহী হৈছিলোঁ আৰু সেইবিলাক চিনেমাৰ সোৱাদো আমি চিনে ক্লাবৰ জৰিয়তেও পাইছিলোঁ আৰু সেই সময়ত গুৱাহাটীৰ বিভিন্ন হলত বহুত ভাল চিনেমা মই পিছত কম মই প্ৰথমতে ৰূপশ্ৰী চিনেমা হলৰ কথা কওঁ এই ৰূপশ্ৰী চিনেমা হলত ফেলিনীৰ ষ্ট্ৰেইট ফ্ৰম দি হাৰ্ট সেই ছবিখন কমাৰ্চিয়েলি চলিছিল য'টো আজিকালি আমি ভাবিব নোৱাৰোঁ যে ফেলিনীৰ চিনেমা ক'ৰবাত কমাৰ্চিয়েলি চলে এই ৰূপশ্ৰী হলতেই মোৰ সেইখন চিনেমা চোৱা মনত আছে ষ্ট্ৰেইট ফ্ৰম দি হাৰ্ট ফেলিনীৰ সত্যজিতৰ সীমাবদ্ধ এই দুখন চাইছিলোঁ আৰু মোৰ মনত আছে খুব সৰু কালত তেতিয়া বোধহয় ক্লাছ 6 নে 5ত পঢ়োঁ সেই সময়ত ইটো সিটো বহুতো ব্ৰজেন বৰুৱাৰ খুব হাস্যমধুৰ ছবি সেই চিনেমাখনেই বোধহয় ৰূপশ্ৰী চিনেমা হলত চোৱা মোৰ প্ৰথম ছবি সেইখন বোধহয় মই দেউতাৰ লগত চাব আহিছিলোঁ আৰু সেই ছবিখনতো খুব এতিয়াও মনত আছে সেইখন এখন অসমৰ খুব ভাল ছবি আছে ইটো সিটো বহুতো অসমৰ একমাত্ৰ মানে খুব পূৰ্ণাংগ এখন হাস্যমধুৰ ছবি খুব ভাল লাগিছিল ছবিখন সেইটো এটা স্মৃতি ইয়াৰ লগত মোৰ জড়িত হৈ আছে ৰূপশ্ৰী হলৰ লগত ভাল লগা তো এনেকুৱা ধৰণৰ কথা প্লাছ অকল ৰূপশ্ৰী বুলিয়েই নহয় ইভিন চৌধুৰী চিনেমা হলৰ নিচিনা এইটো খুব অস্বাস্থ্যকৰ পৰিৱেশত চৌধুৰী চিনেমা হল আঠগাঁৱৰ সেইখিনিতে আছিলে সেই ঠাইতো আমি বহুত ভাল ভাল চিনেমা মোৰ মনত আছে সত্যজিতৰ কাপুৰুষ ও মহাপুৰুষ সেইটো চিনেমা হলত চোৱা প্লাছ সেইটো চিনেমা হলৰ আৰু এটা স্মৃতি সৰু কালৰ তেতিয়া বোধহয় ক্লাছ 7 মানত পঢ়োঁ তেতিয়া সংগম বুলি চিনেমাখন ৰাজ কাপুৰৰ সংগম চিনেমাখন সেই সময়ত খুব আলোড়ন সৃষ্টি কৰিছিলে সেইখন যেতিয়া বহুত দীঘল চিনেমা সেইখন চিনেমাত দুবাৰ হাফ টাইম হৈছিলে সেই চিনেমাখন তাতে সংগমখন চৌধুৰীটো চাইছিলোঁ আৰু কাপুৰুষ মহাপুৰুষ চাইছোঁ আৰু উত্তম সুচিত্ৰাৰো কিবা কিবি ছবি নৱৰাগ বুলি এখন ছবি বোধহয় উত্তম সুচিত্ৰা এইখন চৌধুৰীটো চাইছিলোঁ আন্ধি বুলি এখন ছবি আছিল সঞ্জীৱ কাপুৰ আৰু সুচিত্ৰা সেনৰ সেইখন চাইছিলোঁ চৌধুৰী টকিজত সেনেকৈ চৌধুৰী টকিজতো বহুত ভাল ভাল চিনেমা কিছুমান চোৱাৰ এবাৰ মোৰ মনত আছে কাপুৰুষ মহাপুৰুষ চোৱাৰ দিনাখন নেকি এজন পেৰিছৰ মানুহ তাৰ নাম ফিলিপ পাৰা নে কি নাম তেওঁ এই চিনেমাৰ লগতে জড়িত মানুহ তেওঁ সেই সময়ত গুৱাহাটীত আছিল তেওঁকো সিদিনাখন দেখিছিলোঁ চিনেমা চাবলৈ যোৱা চৌধুৰী টকিজত এই হলটো ইমান পুৰণি এটা হল বা পৰিৱেশটো অস্বাস্থ্যকৰ কিন্তু তথাপি মানুহৰ ভিৰ চিনেমা হলে মানুহ যায় তাতে ঠিক তেনেকৈ কেলভিন চিনেমা হলটো আমাৰ বহুত মানে স্মৃতি বিৰজিত এটা হল কেলভিন চিনেমা হলত এটা সময়ত হৈছিল কি আমাৰ হৈছিল কি 10টা বজাৰ পৰা মৰ্ণিং শ্ব' হৈছিলে আৰু এই মৰ্ণিং শ্ব'ত কিছুমান গুৱাহাটীৰ ক্লাব সংগঠনে কিছুমান চেৰিটি শ্ব' কৰিছিলে সেই চেৰিটি শ্ব'বিলাকত কিছুমান ভাল ভাল ছবি আহিছিল যেনেকৈ আমি বহু পুৰণি অসমীয়া ছবি যিবিলাক ছবি আমি সেই সময়ত চাব পোৱা নাছিলোঁ আমি হয়তো খুব সৰু আছিলোঁ বা জন্ম হোৱা নাছিল ঠিক সেই কিছুমান ছবি আমি পিছত যেতিয়া চেৰিটি শ্ব' হিচাপে আহে যিবিলাকৰ সুযোগ আজিকালি নাপায় আজিকালি ল'ৰা ছোৱালীয়ে পোৱা নাই সেইবিলাক সুযোগ আমি পাইছিলোঁ কেলভিন চিনেমা হলত মোৰ মনত আছে মই নিজে সৰাপাত আনোৱাৰ হুছেইনৰ সৰাপাত বা অসমীয়া চিনেমাখন তাত চাইছিলোঁ এটা চেৰিটি শ্ব'ত তাৰপিছত আৰু তেনেকৈ বহুত বঙালী ছবি তপন সিংহাত বহুত বঙালী ছবি কুজিত পাচান নিৰ্জন চৈকেতে খনিকেৰ অতিথি বোকাবাবুৰ প্ৰত্যাৱৰ্তন এইবিলাক তপন সিংহাৰ এইবিলাক ছবিবিলাক কেলভিন চিনেমা হলত চোৱা মোৰ মনত আছে মানে পিছত চেৰিটি শ্ব' হিচাপে আনিছিল কোনোবাই এই হলটোত কেলভিন চিনেমা হলত সেইবিলাক চিনেমা চাইছোঁ প্লাছ কেলভিন চিনেমা হলত এটা সময়ত মানে একেৰাহে ইংৰাজী চিনেমা চলিছিল ইংৰাজী চিনেমা কেলভিন চিনেমাত চোৱা মনত যেনেকুৱা বহুত ধৰক কিছুমান এইবিলাক মানে শামছান এণ্ড ডিলাইলা তাৰপিছতে আৰু এখন চিনেমা চাইছিলোঁ যে 10 কমাণ্ডমেণ্টছ এইবিলাক চিনেমা চব কেলভিন হলত চোৱা তেতিয়া সেই চিনেমাবিলাক তাত কেলভিনত আহিছিল গতিকে কেলভিন হলটো খুব ইম্পৰ্টেণ্ট আমাৰ কাৰণে আছিল সেই সময়ত আৰু আছিল আমাৰ ইভিন মেঘদূত চিনেমা হলতো বহুত তেনেকুৱাকৈ চিনেমা চাইছিলোঁ
মেঘদূত চিনেমা হলত তেনেকুৱাকৈ কিছু বঙালী ছবি মেঘদূত চিনেমা হলত চাইছিলোঁ। আচ্ছা, তাৰপিছতে ইভিন সেই সময়ত বৰ ইণ্টাৰেষ্টিং কথা, এই মৰ্ণিং শ্ব' হিচাপে কিছুমান খুব ইম্পৰ্টেণ্ট ভাল ছবি আমি সেই সময়ত সৰুতেই চোৱা, হয়তো কলেজ পাওঁতে বা স্কুলৰ শেষৰ ফালে। এই যেনেকৈ বিজুলী চিনেমা হলত মোৰ মনত আছে ফ্ৰেন্সিছ ফ'ৰ্ড কপোলাৰ ৰেইন পিপল বুলি চিনেমাখন, ৰেইন পিপল ফ্ৰেন্সিছ ফ'ৰ্ড কপোলাৰ ছবি খুব ভাল লাগিছিল চাই। এই বিজুলী চিনেমা হলতেই তাৰপিছত আমি চাইছিলোঁ, মোৰ মনত আছে, মই ডাইৰেক্টৰজনৰ নাম মনত নাই, দে শ্বুট হৰ্চেছ ড'ণ্ট দে বুলি এখন দ্বিতীয় মহাসাগৰৰ সময়ত যদি ইকনমিক ক্ৰাইচিছ নামি আহিছিল গোটেই পৃথিৱীতেই, তাৰ ওপৰত হোৱা এখন অতি অন্তঃস্পৰ্শী ছবি আছিল। এই ছবিখন চোৱা মোৰ মনত আছে। তাৰোপৰি বিজুলী এটা সময়ত সৰুতে আমি যেতিয়া খুব অলপ মানে পপুলাৰ ছবিৰ প্ৰতিও আকৰ্ষিত হৈ আছিলোঁ, যেনেকুৱা লিডাৰ বোলা চিনেমাখন দিলীপ কুমাৰ বৈজয়ন্তীমালা খুব তাত আলোড়নৰ সৃষ্টি কৰিছিল, বা তিছৰী মঞ্জিল শামী কাপুৰ আৰু আশা পৰেখৰ ছবি, তাৰ গানবিলাক বৰ সেই সময়ত পপুলাৰ হৈছিল। এই ছবিবিলাক আমি সৰুতে চাইছিলোঁ আৰু হলতেই বেছিভাগ সময় কটাওঁ, তেনেকুৱা ধৰণৰ আছিল অৱস্থাটো। তাৰ পিছৰ ফালে আমি এইবিলাক ভাল ভাল ছবি তাত চাইছিলোঁ, যেনেকুৱা ক'লোঁ ৰেইন পিপল বা হেৰি। ঠিক তেনেকৈ উৰ্বশী চিনেমা হলতো মৰ্ণিং শ্ব' হিচাপে আমি এণ্টনিঅনিৰ পেছেঞ্জাৰ ছবিখন চোৱা মোৰ মনত আছে। আৰু লুচিনো ফিস্কণ্টিৰ চিনেমা এখন ষ্ট্ৰেঞ্জাৰখন আমি চাইছিলোঁ উৰ্বশীত মৰ্ণিং শ্ব'। 2-4 Day 4 Night উৰ্বশীত মৰ্ণিং শ্ব' আহিছিল, যিবিলাকতো আজিকালি খুব দুৰ্লভ কথা, আজিকালি সেইটো মানে সপোনতো ভাবিব নোৱাৰা কথাৰ দৰে হৈ গৈছে। আমি কিন্তু এই ধৰণৰ ভাল ভাল ছবি গুৱাহাটীৰ হলবিলাকতে চাই ফুৰিছিলোঁ। তাৰপিছতে আকৌ ঠিক তেনেকৈ ৰূপায়ণতো মোৰ মনত আছে চিকাৰ ছানফ্লাৱাৰ। তাৰপিছতে মই ৰূপশ্ৰী চিনেমা হলৰ কথা ক'ব যাওঁতে মই পাহৰি গৈছিলোঁ। ৰূপশ্ৰী চিনেমাখন খুব ইম্পৰ্টেণ্ট ছবি, টু উইমেন চিনেমাখন ৰূপশ্ৰীত চোৱা, ছফিয়া লৰেন আছিল, চিকাৰ ছবি। ঠিক তেনেকৈ চিকাৰ ছবি ষ্টাৰ্টিং টুডে এণ্ড টুমৰো অপ্সৰাত চাইছিলোঁ। আৰু অপ্সৰাতে আৰু বহুত ভাল চিনেমা সেই সময়ত হলিউড ছবি তেনেকুৱাকৈ মাই ফেয়াৰ লেডি, ৰেক্স হেৰিছন আছিল, এইবিলাক চিনেমা 2-3 বাৰ চাইছিলোঁ। তাৰপিছতে আছিলে আন্না কাৰেনিনা চলিছিল, এইবিলাক কিন্তু কমাৰ্চিয়েলি চলিছিল হলত, এইবিলাক কোনো ধৰণৰ মানে আজিকালিতো এইবিলাক ভাবিব নোৱাৰা কথা। আন্না কাৰেনিনা, মাই ফেয়াৰ লেডি, তাৰপিছতে এনেকুৱাকৈ আৰু চাউণ্ড অফ মিউজিক অপ্সৰাত কেইবাৰো চাইছিলোঁ সেই সময়ত সেইবিলাক। ঠিক তেনেকৈ মই কেলভিনৰ কথা কওঁতে ক'বলৈ পাহৰিছিলোঁ, কেলভিন বেনহাৰ ছবিখন, চাৰ্লছ হেডছন আছিল বেনহাৰ, সেইখন ছবি কেলভিনত চোৱা। ঠিক তেনেকৈ ৰূপায়ণতো চাইছিলোঁ চিকাৰ ছবি ছানফ্লাৱাৰ ক'লোঁ। তাৰপিছতে ডিনো ঋষি বুলি এজন সেই সময়ৰ বিখ্যাত ডিৰেক্টৰ, ছানফ্লাৱাৰ মাৰ্চেল মেষ্টাৰনি আছিল ছবিখন, দ্য প্ৰিষ্টছ ৱাইফ বুলি এখন ছবি চলিছিল ৰূপায়ণত ইভিন মই যে ক'লোঁ কানাডিয়ান ফেষ্টিভেলটোৰ কথা, সেই সময়তে মানে ডেট অফ এ লাম্বাৰ জাক বুলি যিখন ছবি লুচিনো ফিস্কণ্টিৰ, সেইখন ছবি চাইছিলোঁ। গতিকে এই ধৰণৰ সেই সময়ৰ চিনেমা হলৰ মানে ক'ব গ'লে সেইবিলাক সোণালী দিন আছিল। বহু ভাল ছবি, বহুত বিশ্ববিখ্যাত ছবি, ইভিন বহুত ৱেষ্টাৰ্ণ বা কাউবয়, যেনেকুৱা জন ৱাইন হাতাৰী, বা ইফালে মেঘদূতত চাইছিলোঁ কাম ছেপ্টেম্বৰ। আৰু আছিল আমাৰ মনত আছে এনেকুৱা ধৰণৰ বহুত চিনেমা, বা কেলভিন চিনেমা হলতো এই জন ৱাইনে আৰু কেথৰিন হেপবাৰ্নে অভিনয় কৰা এখন ছবি কাউবয় ছবি, মোৰ মনত নাই, ইমান সুন্দৰ ছবি আছিল, ইমান কাব্যিক, ইমান লিৰিকেল, কাউবয় কিন্তু। এই ধৰণৰ নানা ধৰণৰ অভিজ্ঞতা, কাউবয়, ৱেষ্টাৰ্ণ, থ্ৰিলাৰ আৰু বহু পৃথিৱী বিখ্যাত তেনেকুৱা ক্লাছিক ছবি চোৱাৰ আমাৰ সুবিধা। এই যে কোনো এণ্টনিঅনি, ফেলিনি, কপলা, এইবিলাক তেতিয়া হলত চলিছিল। ইভিন পাণ্ডু আমাৰ ঘৰৰ পৰা বহু দূৰ, আমি পাণ্ডুত গৈছিলোঁ চিনেমা চাবলৈ। পাণ্ডুত অৰুণা চিনেমা হল, সেইটোও খুব এটা স্বাস্থ্যকৰ পৰিৱেশত নাছিল, কিন্তু নাই, এতিয়াও নাই। সেই হলটোত আমি গৈ তেতিয়া মোৰ মনত আছে যে আংকল টমছ কেবিন বুলি যিখন অসমীয়াটো অনুবাদ হৈছে কিতাপখন, টম খুৰাৰ প্ৰজা বুলি, সেই চিনেমাখনৰ বিখ্যাত চিনেমা, সেইখন চিনেমা চাইছিলোঁ। মেন, উইমেন এণ্ড এ চাইল্ড, সেইখন চিনেমা চাইছিলোঁ এই পাণ্ডু অৰুণাত। তাৰপিছতে আৰু পাণ্ডুত চিনেমা হলত আৰু এখন চিনেমা গাৰ্ল অন এ মটৰ বাইক, এইবিলাক খুব ভাল ভাল চিনেমা আছিলে। তেনেকুৱাকৈ আমি সৰুকালটো আমাৰ খুব থ্ৰিল্ড হৈ আছিলোঁ আমি এই বিভিন্ন হলত এই ধৰণৰ চিনেমা চোৱাৰ যিটো অভিজ্ঞতা বা চোৱাৰ যিটো আনন্দ, এইবিলাক কথালৈ আমি খুব মজগুল হৈ থকা বুলি ক'ব পাৰি। এসময়ত সৰুতে সেই স্বামী কাপুৰ দেৱানন্দে আমাক প্ৰায় বলিয়া কৰাৰ নিচিনা। তাৰপিছত যেতিয়া ভাল ছবিৰ প্ৰতি আগ্ৰহ হ'লোঁ, তেতিয়াও আমি বঞ্চিত হোৱা নাই। আমি চিনে ক্লাবৰ উপৰিও ইভিন গুৱাহাটীৰ হলবিলাকতো মই যে ক'লোঁ, তেনেকুৱাকৈ আমি চাইছিলোঁ। এইবিলাক খুব মধুৰ অভিজ্ঞতা, এতিয়া আমি খুব মধুৰ সোঁৱৰণি, এতিয়াও আমি সেইবিলাক মনত পৰিলে খুব ভাল লাগে, আনন্দ লাগে, নষ্টালজিক হৈ পৰোঁ।